গতিকে মই এটাই আহ্বান যে ৰাইজ সম্পূৰ্ণ শুদ্ধ, চৰকাৰে সম্পূৰ্ণ শুদ্ধভাৱে কাম কৰিছে, মাজত যাতে ৰাজনীতি কৰিবলৈ কোনো চেষ্টা নকৰে। আমি ৰাজনীতি পিছত 3 মাহৰ পিছত মূল কথা হ'ল আমাৰ এছেছমেণ্ট আজিৰ পৰা আৰম্ভ হৈছে, কাৰ কিমান ক্ষয় ক্ষতি, ৰাষ্ট্ৰীয় যি নীতি নিয়ম আছে তাৰ মাজেৰে এইটো দিয়া হ'বই। তাৰ উপৰঞ্চি মানুহে তাৎক্ষণিকভাৱে সকাহ পাবৰ বাবে মুখ্যমন্ত্ৰীয়ে 15,000 টকাকৈ বানপীড়িত ৰাইজৰ বাবে দিছিল। ক্লাৰিকেল মিষ্টেক, ৰং এণ্ট্ৰি বা ইত্যাদিৰ কাৰণে 2-3% লোকৰ নাম হয়তো বাদ পৰিছে, কেনেবাকৈ 1% লোক ধৰি লওক একেটা পৰিয়ালৰ দুগৰাকী নামো আহি গৈছে। গতিকে তেনেধৰণৰ ক্লাৰিকেল মিষ্টেক বা ডাটা এণ্ট্ৰিত ভুল হোৱাৰ বাবে 2-1% তেনেকুৱা নোহোৱা নহয় বা বৃদ্ধিও হ'ব পাৰে। কিন্তু এটা কথা এইখিনিতে ভাল লাগিছে যে আমাৰ অসমীয়া মানুহবিলাক ইমান সংবেদনশীল। এনেকুৱা পৰিয়াল বহুত আছে যাৰ ঘৰত ধৰি লওক ককাইকেও পালে, ভাইকেও পালে, একে জইণ্ট ফেমিলি, উভতাই দিছে পইচা। কাৰণে আমাৰ গতিকে কোনো ধৰণৰ অসুবিধা নাই। কাৰোবাৰ যদি নাম বাদ পৰিছে সি সন্নিৱিষ্ট হ'ব, আৰু যদি কোনোবাই 2-3টাকৈ পাইছে বুলি ক'ৰবাত অভিযোগ আছে তেওঁলোকৰ নাম কৰ্তন হ'ব। কিন্তু এতিয়া সেইটো প্ৰক্ৰিয়াটো চলি থাকিব, তাৰ সমানে এতিয়া এছেছমেণ্ট হ'ব, আমি কেনেকৈ ৰাইজক পুনৰ সংস্থাপনৰ বাবে সৰ্বতো প্ৰকাৰে সহায় কৰিব পাৰোঁ। এই বানত আপোনালোকে জানে যে ৰাজ্য চৰকাৰ, কেন্দ্ৰীয় চৰকাৰৰ সংস্থাসমূহে, জিলা প্ৰশাসন, আৰক্ষী সকলোৱে কেনেধৰণে নিৰৱধি কাম কৰি আছে। চৰকাৰ ৰাইজৰ লগত আছে। প্ৰথম দিনটোৰ পৰাই আমাৰ জোৱানসকলে, আমাৰ আৰক্ষীয়ে, আমাৰ ৰাইজে 29,000তকৈ অধিক লোকক প্ৰথম 3 দিনতে উদ্ধাৰ কৰিছে। তাৰ পৰৱৰ্তী সময়ত মানে সকলো সময়তে ৰিলিফ সামগ্ৰী প্ৰদানৰ পৰা ইলেক্ট্ৰিচিটি পুনৰ যোগানৰ পৰা সকলো কাম কৰি আছে। গতিকে আমি এই সহযোগিতাৰ বাবে ৰাইজক যিদৰে ধন্যবাদ জনাইছোঁ, আমাৰ বিষয়া কৰ্মচাৰীসকল, SDRF, NDRF জোৱানসকলক আমি ধন্যবাদ জনাইছোঁ। আৰু তেখেতসকলৰ কামক যাতে ৰাজনৈতিক কাৰণত তাচ্ছিল্য নকৰে, মোৰ সেইটোৱে অনুৰোধ। কাৰণ তেওঁলোকে আমাৰ দৰে একেই ভাৰত মাতৃ, অসম মাতৃ সন্তান। 48 ঘণ্টা মই এনেকুৱা SDRF, NDRFৰ আমাৰ নিজৰ ল'ৰা পাইছোঁ যি 48 ঘণ্টা পৰ্যন্ত বুথখনতে আছে মানুহক উদ্ধাৰ কৰি যে চৰকাৰে একো কৰা নাই, আমুক এইবিলাক ক'ব নাপায়। কাৰণ গোটেই যে আমাৰ নিজৰে ঘৰৰ মানুহবিলাক নহয়, আয়ুক্তজনৰ পৰা কোনোবা এজন আৰক্ষী জোৱানলৈকে, NDRF মানুহজনৰ পৰা কোনোবা গাঁও পঞ্চায়তৰ এগৰাকী সচিবলৈকে, সেইটো আমাৰ মানুহ নহয় জানো? তেওঁলোকে দেহেকে খাটিছে। গতিকে ৰাজনীতি কৰাৰ সময় পিছত আহিব। এতিয়া আমি সকলোৱে ৰাইজৰ ওচৰত ফিৰি দিয়াৰ কথা। কেন্দ্ৰীয় চৰকাৰৰ সহযোগত ৰাজ্য চৰকাৰে বানপীড়িত ৰাইজক উদ্ধাৰ কৰা কাৰ্যৰ পৰা শিবিৰ নিৰ্মাণ কৰি সেৱা আগবঢ়োৱালৈকে, অপখাদ্য যোগানৰ পৰা এতিয়া আৰ্থিক সহযোগিতা আগবঢ়োৱালৈকে সকলো কাম নিৰৱচ্ছিন্নভাৱে চলি আছে। আজিৰ পৰা এছেছমেণ্ট আৰম্ভ হৈছে, বানপীড়িত ৰাইজক কেনেকৈ সহযোগ কৰিব পৰা যায়। ইতিমধ্যে 15,000 টকাকৈ দিয়াৰ কথা ঘোষণা হৈছে। তাৰে বহু ধন ইতিমধ্যে মোকলাই দিয়া হৈছে। এইবিলাকৰ লগতে শদিয়াৰ পৰা ধুবুৰীলৈকে ব্যক্তি আৰু বিভিন্ন সংস্থা, অনুষ্ঠান, সংগঠনৰ লগতে অসমৰ অন্য প্ৰান্তৰ লোকসকলো আহি আজি আমাৰ শিৱসাগৰ, চৰাইদেউ, যোৰহাট, গোলাঘাটবাসী ৰাইজৰ ওচৰত থিয় হৈছে এই বানপানীৰ সময়ত। প্ৰথম দিনটোৰ পৰাই ভাৰতীয় জনতা পাৰ্টীয়েও সেৱাই সংগঠন নীতিৰে ৰাইজৰ সৈতে থিয় হৈ আছে। আপোনালোকে জানে যে আমাৰ দলৰ কাৰ্যকৰ্তাসকলৰ অৰিহণাৰে আমি ইতিমধ্যে 16 কোটি টকা মূল্যৰ বস্ত্ৰ আমি সেৱা হিচাপে আগবঢ়াইছোঁ। ইয়াৰ বুথ পৰ্যায়ৰ পৰা জিলা পৰ্যায়লৈকে প্ৰত্যেকটো ক্ষেত্ৰতে আমাৰ শ্ৰমদানৰ পৰা অন্নদানলৈকে সকলো ক্ষেত্ৰতে আমাৰ কাৰ্যকৰ্তাসকলে কৰি আছে। শিৱসাগৰ জিলাৰ সভাপতি শ্ৰীযুত বিতুপন ৰাইডেঙৰ নেতৃত্বত আমাৰ এনেধৰণৰ সাহায্য প্ৰদান বিগত 15 দিন ধৰি চলি আছে। আজিও সেই ধাৰাবাহিকতাৰ অংশ হিচাপে প্ৰফেশ্যনেল চেল আৰু আমাৰ শিৱসাগৰ জিলাৰ কাৰ্যকৰ্তাসকলৰ আৰ্থিক বৰঙণিৰ লগতে সাংসদ হিচাপে মোৰ কিছু সহযোগিতাত আজি পুনৰ কেইবাখনো গাড়ীৰে আমি মূলতঃ আজি প্ৰথম পৰ্যায়ত শিৱসাগৰ সমষ্টিৰ ৰাইজৰ মাজলৈ আজি আকৌ পুনৰ কিছু সাহায্য আগবঢ়োৱা হ'ব। লগতে আমাৰ পৰিয়ালৰ তৰফৰ পৰা ব্যক্তিগতভাৱে আমি 5,000 ফেনাইল বটল আৰু 5 টন ব্লিচিং পাউডাৰ পুনৰ আমি শিৱসাগৰ জিলা কমিটিৰ হাতত প্ৰদান কৰিছোঁ। এতিয়ালৈকে ব্যক্তিগত উদ্যোগত 20 টন ব্লিচিং পাউডাৰ আৰু 15,000 বটল ফেনাইল আমি দিছোঁ, কাৰণ এইটো এটা প্ৰয়োজনীয় বস্তু। পৰৱৰ্তী সময়ত আমি শিক্ষাৰ্থীসকলক কেনেকৈ কৰিব পাৰি আমাৰ দলে, আৰু আমি বহু ঠাইত আমাৰ বেতবাৰী হওক বা শিৱসাগৰতে হওক যাৰ ঘৰ পুনৰ নিৰ্মাণ কৰিবলৈ সহযোগিতাৰ প্ৰয়োজন, আমি ইতিমধ্যে তেনেকুৱা কেইবাটাও ঘৰ চিহ্নিত কৰিছোঁ। আৰু আপোনালোকে জানে যে আমাৰ পীযুষ হাজৰিকা ডাঙৰীয়া, বিমল বৰা, ময়ূৰ বৰগোহাঁই, আমাৰ বহু কেইগৰাকী শুভাকাংক্ষী দলৰ কাৰ্যকৰ্তা
সহযোগত আমাৰ কিছু অংশগ্ৰহণেৰে আমি প্ৰায় 2,000 ঘৰ আমি শিৱসাগৰ জিলাৰ নাজিৰা সমষ্টিত নিৰ্মাণ কৰিম। গতিকে এই ধৰণে আমাৰ দল, আমাৰ মুখ্যমন্ত্ৰী মহোদয়ৰ পৰা বুথ সভাপতিলৈকে অসমবাসীয়ে যিদৰে আজি থিয় হৈছে, আমিও তেনেধৰণে ৰাইজৰ ওচৰত থিয় হৈছোঁ। আজি এয়া আমাৰ কেইবাখনো গাড়ী বিজেপি শিৱসাগৰ জিলাৰ উদ্যোগত, আমাৰ উদ্যোগত আজি শিৱসাগৰ সমষ্টিত আমি ৰাইজৰ ওচৰত আগবাঢ়িম। কিন্তু প্ৰাইভেট ছেক্টৰবিলাক কালি খোল খাই যাব যদিহে প্ৰাইভেট ছেক্টৰ ল'ৰা ছোৱালী চবে ক্লাছলৈ যায়। এই ক্ষেত্ৰত আমাৰ চৰকাৰী মাধ্যমৰ শিশুসকলৰ যিটো মনস্তাত্ত্বিক দিশ আছে তাত কিছু বিৰূপ পৰিব বুলি আপুনি কি বুলি ক'ব এই বিষয়টো, বা অল্টাৰনেটিভ স্কুলিঙৰ কিবা ব্যৱস্থা চৰকাৰে কৰিছে? সেই ক্ষেত্ৰত কি ব্যৱস্থা লোৱা হৈছে আপোনালোকে জানে, শিক্ষামন্ত্ৰী মহোদয়ে জনাব। কিন্তু এইটো কথা ঠিক যে বিদ্যালয়বিলাকৰ পুনৰ নিৰ্মাণৰ বাবে, চাফা চিকুণ কৰিবৰ বাবে বাজেট ধাৰ্যকৰণৰ পৰা আদি কৰি চৰকাৰে নিজেই নামি পৰিছে বিদ্যালয়বিলাক যাতে আকৌ পুনৰ খন্দুৰি উঠে। যিবিলাক এতিয়াও আংশিকভাৱে বাধাগ্ৰস্ত হৈছে, তাততো আৰু কাইলৈৰ পৰা নহয় বুলি সকলোৱে জানো আমি, কিন্তু সেইবুলি বাকীসকল যাতে বাধাগ্ৰস্ত নহয় তাৰ বাবে আমাৰ স্কুলবিলাক খুলি দিয়া হৈছে। আৰু যিসকলৰ এসপ্তাহ, দুসপ্তাহ, 10 দিনৰ যদি আমাৰ এটা সময় পিছুৱাই যায়, সেইখিনি নিশ্চিতভাৱে আমাৰ শিক্ষা মন্ত্ৰীৰ নেতৃত্বত সেইখিনি সকলোবিলাক ঠিক কৰি লোৱা হ'ব। এতিয়া স্কুলো খুলিব লাগিব, মানুহো ঘৰলৈ উভতি যাব লাগিব, ভূঁইও ৰুব লাগিব। গতিকে সকলো কাম চলি আছে। এতিয়া ৰাইজ একত্ৰিত হৈ আছে, অসম চৰকাৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত ৰাইজৰ ওচৰত থিয় হৈ আছে। গতিকে আমি ভাবোঁ আমি পুনৰ আমাৰ ঐতিহ্যমণ্ডিত অবিভক্ত শিৱসাগৰ, চৰাইদেউ, যোৰহাট, শিৱসাগৰ মিলাই আমাৰ এই ঐতিহ্যমণ্ডিত শিৱসাগৰবাসী ৰাইজ একত্ৰিতভাৱে পুনৰ খন্দুৰি উঠিব। এনেকুৱা ধৰণৰ বৰ ভূঁইকঁপ বান আগতেও আহিছিল, কিন্তু আমাৰ ঐতিহ্যমণ্ডিত ৰংপুৰ বা গড়গাঁও সদায় জিলিকি আছিল, যোৰহাট জিলিকি আছিল, সদায় জিলিকি আছিল। থেংক ইউ।